বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোকে শুভ সন্ধিয়া। মই এতিয়া এটা নতুন ভিডিঅ' লৈ আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মোৰ পাকঘৰৰ পৰাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মোৰ পাকঘৰত মই এতিয়া সোমালোঁ মাত্ৰ কামৰ পৰা আহি। এতিয়া সময় হৈছে 8:50। মই এতিয়া ৰাতি 8:50ত পাকঘৰত সোমাই ভাত বনাব লৈছোঁ। ছোৱালী মানুহেই নহওক কিয়, গৃহিণী এজনীয়ে বাহিৰৰ কাম কৰিলেও নকৰিলেও ঘৰৰ কামখিনি কৰিবই লাগিব। সেইকাৰণে আহি পাকঘৰতে সোমালোঁ আৰু এতিয়া বনাব লৈছোঁ। ভাতকেইটা বনাই লওঁ, তাৰপাছতে এতিয়া আজি বনাব লৈছোঁ উখোৱা চাউলৰ ভাত। উখোৱা চাউল কেইটামান ঘৰৰ পৰা লৈ আহিছিলোঁ, মাহঁতৰ ঘৰৰ পৰা। বনাব লৈছোঁ। এয়া হাজবেণ্ডে ধুনীয়াকৈ লাইট এটা লগাই দিছে। এটা মানে আছিলে আগতে আৰু এটা লগাই দিছে মানুহজনী পোহৰত ধুনীয়াকৈ জিলিকি থাকিবৰ কাৰণে। এয়া আকৌ আমাৰ দেউতাই বনাই থৈছে ব্ৰইলাৰ মাংসৰ জোল বনাই থৈছে। ইমান ধুনীয়াকৈ বনাই থৈছে। সকলোকে বাই বাই।